বিচাৰিছোঁ যে পৌৰ নিগমে যিটো আপোনাৰ ধৰক তেখেতসকলৰ গাড়ী লৈ পেলাই আমাৰ টাউনখন সুৰক্ষিত কৰিব লাগে সেই সম্পৰ্কত যে বাৰ্তা আগবঢ়াই আছে, কিন্তু এয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ নগৰৰ মাজমজিয়া 4 নম্বৰ ৱাৰ্ডৰ এই যি ড্ৰেইনৰ পানী এনেদৰে ওলাইছে তাত সুৰক্ষিতকৰণ ক'ত কৰিছে। কিন্তু তেখেতসকলে আপোনাৰ বছৰৰ প্ৰথম হেৰিতে টেক্সটোতো লোৱাটো একদম ধুনীয়াকৈ লৈ আছে, কিন্তু টেক্সৰ কৰ দিয়াৰ পিছতো তেখেতসকলৰ এইপিনে দিয়ে সকলো ডাঙৰ ৰথী মহাৰথীসকল অহা যোৱা কৰে, কিন্তু তেখেতসকলে আজি পৰ্যন্ত যে আমাৰ এই 4 নম্বৰ ৱাৰ্ডৰ ধৰক এই ইমানখিনি সমস্যাবিহীন সমস্যাটো তেখেতসকলৰ আজিলৈকে যে চকুত ধৰা পৰা নাই, সেইটোতে আমি নিশ্চয় দুখিত। ইয়াৰ ফলত চাওক আমাৰ ঘৰতো বহুতো সৰু ল'ৰা ছোৱালী ইয়াত ওচৰে পাঁজৰে স্কুল যোৱা ল'ৰা ছোৱালীও আছে। আপোনাৰ এই যিটো সমস্যা ইয়াত ধৰক ইমানেই লেতেৰা পানী যিটো ভৰিত লাগিলে খজুৱতিৰ পৰা আৰম্ভ কৰি নানান ৰকমৰ বেমাৰ হোৱাৰ সমস্যা আছে, সেইখিনি যাতে অতি সোনকালে পৌৰ নিগমে আমাক সমস্যাটো সমাধান কৰি দিয়ে তাৰে মই আপোনালোকৰ মাধ্যমেদি মই জনাম। বোকাখাট টাউনখন চফা কৰি দেখুৱাই লাভ নাই। আজি অলপ দিন আগতে ইয়াত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহিছিলে, তেতিয়া কিন্তু বোকাখাট নগৰখন একদম সম্পূৰ্ণৰূপে স্বচ্ছ আৰু নিকা কৰি ৰখা হৈছিলে চফা। কিন্তু মিটিং কৰি যিখিনি লোক গ'ল সেই লোকসকলে যিখিনি লেতেৰা কৰি থৈ গ'ল সেইখিনি চফা কৰিবলৈ মানুহৰ সময় নাই, পৌৰসভাৰ কোনো নিজৰ দায়িত্ব বুলি ভবা নাই। আৰু আজি 4-5 দিনৰ আগতে আমি দেখিছিলোঁ ওচৰতে থকা হোটেলখনত মন্ত্ৰী মহোদয় আহিব বুলি যিটো আমাৰ লোক নিৰ্মাণ বিভাগৰ যিটো IBটো যিটো উদ্বোধন কৰিব লাগিছিলে, সেইদিনাখন হোটেলখনত মুখ্যমন্ত্ৰী মহোদয় সোমাব বুলি আগতীয়াকৈ খবৰ পাই পৌৰসভাৰ সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণকৈ হোটেলৰ সন্মুখটো এনেকুৱাভাৱে সুন্দৰকৈ চফা কৰি পানী ছটিয়াই ইমান ধুনীয়া কৰি পেলালে। বোকাখাট নগৰখন যদি তেনেকৈ সদায় থাকিলেহেঁতেন আমি নিশ্চয় নথৈ আনন্দিত হ'লোহেঁতেন। কিন্তু তাৰপিছত এয়া পৰিৱেশ অকল সেই জেগাটোহে সেইটো হৈছিলে। এতিয়াতো হোটেলখনলৈ মানুহ গৈছে খাবলৈ মেলিবলৈ গৈছে, কিন্তু হোটেলখনতে কালি এতিয়া হোটেলৰ স্বত্বাধিকাৰী আমাক জনাইছে, অলপ দেৰি আগতে আহি জনাইছে তেওঁলোকে নিজাববীয়াকৈ নিজৰ পইচা খৰচ কৰি হাজিৰা লগাই এইটো চফা কৰাইছে। সেই তেনেকুৱা কিছুমান কথা। আৰু মই ইয়াৰ আগতেও এবাৰ কৈ গৈছোঁ, বিশেষকৈ বাহিৰৰ পৰ্যটকসকলে দেখি পেলাই হাঁহি গৈছে। এইটো আমাৰ কাৰণে অতি লজ্জাজনক কথা, আমি লাজ পাইছোঁ। আহ্বানটো এতিয়া এইটোৱে কয় যে তেখেতসকলে সোনকালে পদক্ষেপ লওক আৰু এই যিখিনি আমি যিটো অৱস্থাত আছোঁ তাৰ পৰা আমাক মুক্ত কৰি পেলাই এটা ভাল পৰিৱেশত থকাৰ আমাক সুবিধা কৰি দিয়ে যেন। কাষ্টমাৰো আহিব নোৱাৰে আৰু গোটেই গোন্ধত থাকিব নোৱাৰোঁ, দিনে ৰাতিয়ে গোটেই লেতেৰা পানীয়েই। এই যিটো সমস্যা আপোনালোকে পৌৰসভাক আগতে জনোৱা নাছিলে নেকি? জনোৱাটো তেনেকুৱা তেখেতৰ মানুহ আহে তেহেঁতক জনোৱাওঁ, কিন্তু তেহেঁতি কোনো হেৰি কৰা নাই। পানীটো বাৰিষাটো ওলাই, এতিয়াতো খৰালিটো ওলাবলৈ লৈছে, সেইখিনি ড্ৰেইন বনোৱাৰ পিছততো আৰু বেছিকৈ ওলায়।